নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কাটাৰৰ আধুনিক ৰূপকাৰ তথা কাটাৰৰ প্ৰাক্তন আমিৰ শেখ হামাদ বিন খালিফাৰ মৃত্যু হৈছে আৰু তাক লৈ সমগ্ৰ বিশ্বজুৰি শোকৰ ছাঁ ৭৪ বছৰ বয়সত এইগৰাকী আমিৰে শেষ নিশ্বাস ত্যাগ কৰিছে আৰু তাৰ পিছতেই সমগ্ৰ ইছলামধৰ্মী লোকৰ মাজত শোকৰ ছাঁ পৰিছে প্ৰতিগৰাকী লোকে দুখত নিৰ্মাণ হৈছে সকলোৱে চকুলো টুকিছে গতিকে আপুনিও কমেন্ট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে কিয়নো আধুনিক কাটাৰৰ ৰূপকাৰ আছিলে এইগৰাকী আমিৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা দুখৰ খবৰ কাটাৰৰ প্ৰাক্তন আমিৰ শেখ হামাদ বিন খালিফা আল থানিৰ দেহাৱসান প্ৰাক্তন আমিৰৰ মৃত্যুত সমগ্ৰ বিশ্বতে গভীৰ শোকৰ ছাঁ পৰিছে সকলোৱে দুখ কৰিছে ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কাটাৰৰ প্ৰাক্তন নেতাগৰাকীয়ে দেওবাৰে চৰকাৰীভাৱে ঘোষণা কৰা হ'ল আমিৰৰ মৃত্যুৰ খবৰ দেওবাৰৰ দিনটোত মৃত্যুৰ খবৰ ঘোষণা কৰা হয় প্ৰয়াত মহান নেতাজনৰ মৃত্যুত এতিয়া ভাগি পৰিছে সমগ্ৰ কাটাৰৰ লগতে বিশ্বৰ প্ৰতিগৰাকী লোক ১৯৯৫ চনত এক ৰক্তহীন অভ্যুত্থানত এইগৰাকীৰ আহিছিল সংকটৰ ক্ষণত গেছ ভাণ্ডাৰ ব্যৱহাৰ কৰি কাটাৰক বনালে বিশ্বৰ আটাইতকৈ চহকী দেশ তেওঁৰ শাসনকালতে জন্ম হৈছিল বিশ্বপ্ৰসিদ্ধ আল জাজিৰা পেপাৰৰ ২০১০ চনত কাটাৰলৈ কঢ়িয়াই আনিছিল ২০২২ৰ বিশ্বকাপ ফুটবল খেলাৰ অধিকাৰ কোনো লাভ নোহোৱাকৈ ১৩ চনত স্বেচ্ছাই পুত্ৰৰ হাতত অৰ্পণ কৰিছিল ক্ষমতা দেওবাৰে সন্ধিয়া সম্পন্ন কৰা হ'ব প্ৰয়াত আমিৰৰ জানাজা গতিকে আপুনিও কমেন্ট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক সন্মান জনাই কাটাৰত চৰকাৰী কাৰ্যালয় বন্ধ আৰু ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হৈছে শেখ হামাদক এজন দূৰদৰ্শী নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলিও অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন আমিৰৰ মৃত্যুত ভাৰতত এদিনীয়া ৰাষ্ট্ৰীয় শোক দিৱসো ঘোষণা কৰা হৈছে আৰু বৰ্তমান সময়ত এটা দুখৰ খবৰ এইগৰাকী হৈছে কাটাৰৰ প্ৰাক্তন আমিৰ শেখ হামাদ বিন খালিফা আৰু বৰ্তমান সময়ত এইগৰাকী আমিৰৰ মৃত্যু হৈছে আৰু তাক লৈ বিশ্বজুৰি শোকৰ ছাঁ গতিকে আপুনিও কমেন্ট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে কিয়নো কাটাৰৰ আধুনিক ৰূপকাৰ বা আধুনিক কাটাৰৰ খনিকৰ বোলা এইগৰাকী নেতাৰ মৃত্যু হৈছে যিগৰাকী ব্যক্তিয়ে কাটাৰক এক আধুনিক ৰূপ দিলে ফুটবল খেলৰ পৰা আৰম্ভ কৰিয়ে বিভিন্ন ক্ষেত্ৰত এইগৰাকী ব্যক্তিয়ে কাটাৰক এক আধুনিক ৰূপ দিলে গতিকে আপুনিও কমেন্ট কৰিব পাৰে বাতৰিটো শ্বেয়াৰ কৰি দিয়ক প্ৰতিগৰাকী ইছলামধৰ্মী লোকৰ মাজত কিয়নো এটা অত্যন্ত দুখৰ খবৰ কাটাৰৰ প্ৰাক্তন আমিৰ শেখ হামাদ বিন খালিফা আল থানিৰ বিয়োগ হৈছে আৰু তাক লৈ সমগ্ৰ বিশ্বজুৰি শোকৰ ছাঁ পৰিছে আপুনিও কমেন্ট কৰক আপোনাৰ কমেন্ট লোৱাৰ চেষ্টা কৰিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে কমেন্ট সেকশন খুলি দিয়া হৈছে কাটাৰৰ প্ৰাক্তন আমিৰ শেখ হামাদ বিন খালিফা আল থানিৰ দেহাৱসান সমগ্ৰ বিশ্বৰ লগতে ভাৰততো শোকৰ ছাঁ পৰিছে কাটাৰৰ আধুনিক ৰূপকাৰ তথা প্ৰাক্তন আমিৰ শেখ হামাদ বিন খালিফা আল থানিৰ দেহাৱসান ঘটিছে ৭৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে দেওবাৰে চৰকাৰীভাৱে এই দুখবৰ ঘোষণা কৰাৰ লগে লগে সমগ্ৰ কাটাৰতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে কেৱল কাটাৰতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক মহল আৰু বিশ্ব নেতাসকলে এই মহান নেতাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে এক অনবদ্য আৰু দূৰদৰ্শী নেতৃত্বৰ অৱসান বুলি ক'ব পাৰি ১৯৯৫ চনত এক ৰক্তহীন অভ্যুত্থানৰ জৰিয়তে শেখ হামাদ বিন খালিফা আল থানিয়ে কাটাৰৰ শাসনভাৰ নিজৰ হাতলৈ লৈছিল তাৰ পিছৰে পৰা তেওঁ নিজৰ দূৰদৰ্শিতাৰে দেশখনৰ ভাগ্য সলনি কৰিছিল দেশৰ সংকটৰ ক্ষণত কাটাৰৰ প্ৰাকৃতিক গেছ ভাণ্ডাৰক সঠিক আৰু কৌশলগতভাৱে ব্যৱহাৰ কৰি তেওঁ কাটাৰক বিশ্বৰ আটাইতকৈ চহকী দেশসমূহৰ অন্যতম হিচাপে গঢ়ি তুলিছিল তেওঁৰ শাসনকালতে ১৯৯৬ চনত বিশ্বপ্ৰসিদ্ধ সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ জন্ম হৈছিল যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংবাদ জগতৰ গতিপথ সলনি কৰিছিল তেওঁৰ বলিষ্ঠ নেতৃত্বৰ বাবেই ২০১০ চনত কাটাৰে
2022 চনৰ বিখ্যাত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অনুষ্ঠিত কৰাৰ ঐতিহাসিক অধিকাৰ লাভ কৰিছিল, যিয়ে কাটাৰক ক্ৰীড়া বিশ্বৰ কেন্দ্ৰবিন্দুলৈ আনিছিল। সাধাৰণতে শাসকসকলে ক্ষমতা ধৰি ৰাখিব বিচাৰে, কিন্তু শ্বেখ হামাদ ইয়াৰ ব্যতিক্ৰম আছিল। 2013 চনত কোনো ধৰণৰ লোভ নোহোৱাকৈ তেওঁ স্বেচ্ছাই নিজ পুত্ৰ তথা বৰ্তমানৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানিৰ হাতত দেশৰ শাসনভাৰ অৰ্পণ কৰিছিল। কাটাৰত ৰাষ্ট্ৰীয় শোক আৰু অন্তিম সৎকাৰ কৰা হ'ব। প্ৰয়াত আমিৰগৰাকীৰ প্ৰতি গভীৰ সন্মান জনাই কাটাৰ চৰকাৰে দেশৰ সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰিছে। দেওবাৰে সন্ধিয়া সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰয়াত আমিৰৰ জানাজা সম্পন্ন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ আৰু ভাৰতত ৰাষ্ট্ৰীয় শোক শ্বেখ হামাদ বিন খালিফা আল থানিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰয়াত আমিৰগৰাকীক এজন দূৰদৰ্শী নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলিও অভিহিত কৰিছে। প্ৰয়াত মহান নেতাজনৰ প্ৰতি সন্মান জনাই আৰু কাটাৰৰ সৈতে থকা সুদৃঢ় বন্ধুত্বৰ চিনস্বৰূপে ভাৰত চৰকাৰে দেশজুৰি এদিনীয়া ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণাও কৰিছে। গতিকে এটা অত্যন্ত দুখৰ খবৰ, প্ৰতিগৰাকী ইছলামধৰ্মী লোকৰ মাজত এটা অত্যন্ত দুখৰ খবৰ। মিনাৰুল হকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, এম বাবুল হাছানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গতিকে আপুনিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক, বাতৰিটো শ্বেয়াৰ কৰক। এটা অত্যন্ত দুখৰ খবৰ, যি খবৰে প্ৰতিগৰাকী ইছলামধৰ্মী লোকৰ মাজত দুখ দিছে। সকলোৱে চকুলো টুকিছে, কিয়নো এগৰাকী বিশ্ব প্ৰসিদ্ধ নেতাৰ বিয়োগ হৈছে।